অসম গণ পৰিষদৰ শতাধিক কৰ্মীৰ পুনৰ বিস্ফোৰণ ২৬ৰ নিৰ্বাচনত চিপাঝাৰ বিধানসভাৰ সমষ্টি অগপক এৰি দিয়াৰ দাবী দৰং জিলা সমিতিৰ অগপ কৰ্মীৰ চিপাঝাৰত অনুষ্ঠিত সাংগঠনিক বৈঠকত এই দাবী উত্থাপন অগপৰ জ্যেষ্ঠ কনিষ্ঠ সকলো কৰ্মীৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী জয়নাথ শৰ্মাৰ নেতৃত্বত আগন্তুক নিৰ্বাচনৰ ৰণকৌশলত নামি পৰাৰ সংকল্প এইসকল অগপ কৰ্মীৰ অসম গণ পৰিষদ দলৰ লগত জড়িত হৈ আছো আজিলৈকে কোনে কি কথা ক'ব পলিটিচিয়ান বিলাকে এইবিলাকত আমাৰ কি গুৰুত্ব দিম আমি তেওঁ কিহৰ ওপৰত ভিত্তি কৰিছে আমি যদি মানে সেইবিলাক কথা শুনি যাওঁ তেতিয়াহ'লে আমি অৰ্গেনাইজ কেনেকৈ কৰিম সকলো আঞ্চলিক গণ পৰিষদৰ আমি সভাপতি সম্পাদক আৰু দুজনমান বিষয় বিভাগ লৈ আমি ইয়াতে সভা কৰিছোঁ এই প্ৰচেছ আমি আৰম্ভ কৰিছোঁ এতিয়া এই প্ৰচেছ আৰম্ভ কৰাৰ পিছত আমাৰ মিত্ৰ দলৰ লগত অহা ২৬ত মিত্ৰভাৱেই মিত্ৰ হিচাপে আমি বিধানসভাৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছোঁ এই সময়ত হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়া অতুল বৰা কেশৱ মহন্ত এইবিলাকৰ বিৰুদ্ধে বহুত কথা বহুতে ক'ব পাৰে আমাৰ বিৰোধী পক্ষসকলে তেওঁলোকে যি কয় কৈ থাকিব আমি আমাৰ সংগঠন কৰি থাকিম তেওঁলোকেতো ক'ব পৰা নাই অসম গণ পৰিষদ দলক মানে মিত্ৰজোঁটক তেওঁলোকে ভাঙিব লাগে বুলিতো ক'ব পৰা নাই তুলুঙা ষ্টেটমেণ্ট দিয়া আমাৰ অখিল গগৈৰ আগৰ পৰা অভ্যাস আছে